মোক ৰাস্তাতে লগ পাইছে, লগ পাই সুধিছে তোমাৰ মালিকক মিটিঙত যাব কবিচোন। মই আৰু ক'লো খুৰা মিটিঙতহে যাব কৈ আছা, বিজেপিৰ মিটিং। তাৰপিছত সি হৈছে কি মিটিঙত যাব কবি, তো মই কৈছোঁ খুৰা অৰুণোদয় এইগিলা যে নিদিয়া, খালি মিটিঙতেহে যাই থাকিব লাগে। অৰুণোদয় দিম কি এটা বেয়া নাপাব হা, মিডিয়াৰ মানুহে ৰিকুৱেষ্ট কৰিছোঁ, মানে এওঁ মিটিঙত বুলি ক'লে যে কি মিটিং এওঁ ক'ব ৰৈ গৈছিল। মই ভাবোঁ যে আকৌ আৰম্ভণিৰ পৰা কৰি দিব, হ'ব ক'ব লাগিব। তাৰমানে সেই বিজেপিৰ বুথ প্ৰেচিডেণ্টটো সেইদিনা নামটো ক'বা, সেই বিজেপিৰ বুথ প্ৰেচিডেণ্ট বিজেপি এইটো মানে মই তাই নাজানি ৰৈ গৈছোঁ। ঠিকে আছে নেকি? কৈ দিয়া জোৰে ক'বা খালি। সূৰ্য বৰা বিজেপিৰ হেৰি কি মই সেইগিলা ইমান নাজানো বাইদেউ। তাৰপিছত সেই যাওঁতে ৰাস্তাদি লগ পাই যাওঁতে কৈ আছে যে মিটিং আছে আজি অমুকত, আৰু কি তোমাৰ মালিকক যাবা কবি। মই কৈছোঁ খুৰা মিটিঙতহে যাই থাকবা কৈ থাকা, কিন্তু অৰুণোদয় গিলা নিদিয়া। মাজতে যে 100কে পইচা দিলোঁ, কাগজো জমা দিলোঁ, সেইগিলা নহ'ল না কি খুৰা? বোলে নহ'ল আৰু কি এইবাৰ হ'ব। মই কৈছোঁ তো খুৰা, তোমাক মই খুৰা বুলি মাতো, মোক কিয় বেয়াকৈ ক'লি? সেইখিনি কৈ কিনে মই গ'লোঁ যাইকিনে। তাৰপিছত নেক্সট দিনাখনে তাৰপিছত আমাৰ মালিকে কৈ আছে অৰুণোদয় বোলে কিবা ফৰ্ম আছে গম পাইছে না? মইতো গম পোৱা নাই। তাৰপিছত ফোন কৰিম ৰ, তাৰপিছত সূৰ্য বৰক ফোন মাৰিলোঁ, ফোন মাৰোঁতে কৈছে খুৰা ক'ত আছা? তাৰপিছত সেই কৈ আছে ঘৰতে আছোঁ। অৰুণোদয় বোলে ফৰ্ম আহিছে, মোৰ নাম আহিছে নে নাই? তাৰপিছত নাম আহিছে নে নাই কালি চাব লাগিব। কিয়? তাৰপিছত মই যে সেইদিনাখন 100কে পইচা দিলোঁ, কাগজো জমা দিলোঁ, সেইগিলা নহ'ল নাকি? সেইগিলা নহ'ল আৰু কি এইবাৰ হ'ব? এইবাৰ আৰু কি মাল দিব লাগিব। মই তাতে কৈছোঁ কি মাল দিব লাগে? তাৰপিছত সি কৈছে মাল বুজি নাপাওঁ, কি মাল দিব লাগে? 2বাৰ কৈছোঁ মই। সেই কৈছে পইচা 2000 টকা দিব লাগিব। মই কৈছোঁ খুৰা আমি নহয় হয়তো দুখীয়া মানুহ ডেইলি চাউল কিনি খাম, 2000 টকা খুজিলেতো মইতো দিব নাপাম, মোক অৰুণোদয় নহ'লে নালাগে যা, সেনে কৈছোঁ। তাৰপিছত কাটি দিছোঁ ফোনটা। তাৰপিছত নেক্সট দিনাখনে মোক পানী আনিব যাওঁতে সি লগ পাইছে, লগ পাই কৈ আছে তই কিয় অৰুণোদয় কাগজবিলাক জমা দিয়া নাই? তই যে 2000 টকা খুজিছা, মই 2000 টকা দিব নাপাম নহয়, মইতো বেলেগৰ ঘৰত ধাৰে খুজিব গ'লে মই 2000 টকা নাপাম, মোক অৰুণোদয় নালাগে। এইগিলা বোলে আবুল তাবুল বকি লাভ নাই, অৰুণোদয় আজি 7টা হ'লেও জমা দিবি। তাৰপিছত মালিকে কৈ কৈ কিনে গুচি গ'ল। তাৰপিছত আমাৰ মালিকে কৈছে যি হৈছে যে কাগজখিনি জমা দিবি। জমা দিব যাওঁতে জলিতা বাইদেউৰ গিৰিয়েকে কৈ আছে আজি ৰহিলাক চিনি পাইছা? ইমান দিনে ৰহিলাক চিনি পোৱা নাছিলে। মই কৈছোঁ কিয়? না ভোট নিদিয়াৰ কাৰণে। ভোট কাক দিছোঁ কাক দিছোঁ তইতো নাজানা। 3000 টকা দিব লাগিব, 3000 টকা 1 টাকাও নিদিওঁ। তোমাৰতো ঘৰৰ পৰা পইচা নিদিয়া নহয়, চৰকাৰেহে দিব। আজি ৰহিলা বাইদেউ জলিতা বাইদেউ কাগজখিনি আনাৰ কাৰণে ইয়াতে মানুহখিনি ঠুকুৰাইছে, নহ'লেতো ঠুকুৰে নহ'ল হয়। সেই বুলি মই তাৰ ঘৰৰ ভিতৰলৈকে সোমাই গ'লোঁ। ঘৰৰ ভিতৰত মই কায়ো নামাতে, কোনেও নামাতে। তাৰপিছত মই নিজে এখন চকীত বহিলোঁ, বহোঁতে একজন বাইদেৱে কৈ আছে বাইদেউ তোমাৰ ফৰ্মবিলাক আনছা? আনছোঁ। তলত তাকে চহী কৰ, ফটো লাগিব আৰু কাঠখান লাগিব, সেই বুলি দিলোঁ। একজনে কৈছে তোৰ নামটা আহিছে নে নাই দেখোঁ ৰ, কাঠখান দিচোন দে, সেইবুলি দিল। তাৰপিছত কোনো নিলেখে না নিলেখে মোৰ ফৰ্মখন কোনেও নিলেখে। তাৰপিছত জলিতা বাইদেৱে কৈছে য'ত চতলক লাগি যাওঁ তাতে যাওঁতো। তাৰপিছত জলিতা বাই কৈছে ফৰ্মে নাই, 4খান মাত্ৰ ফৰ্ম আছে, 4খান 4জনে লৈছে মোৰ দেখি না। মই ক'লোঁ মই ফৰ্ম নাই যদি দে, নহ'লে মই ঘৰত যাম, ইমান ৰাতিলৈকেতো থাকিব নোৱাৰোঁ না, মই মোৰ ঘৰত বেমাৰী আছে এতিয়া কৈছোঁ। তাৰপিছত ফেৰি একজনে কৈ আছে যে তাৰ নামটা আহিছে নহয় তাৰ ফৰ্মখন দে, সেই বুলি কিনে এইবাৰ লিখি থাকোঁতে জুলিতা বাইদেৱে যাই লিখিছে, সি তাক মাতি লৈ গ'ল ইফালে আছোঁ না ইফালে। তাৰপিছত সেইবাৰ কি কিবা ক'ল তাহাঁতে নাজানো। মই এইবাৰ মোৰ ফৰ্মখন লিখাৰ পাছত ক'ল 100 টকা দিব লাগিব। 100 টকা এটা দি কিনে মই তাৰপিছত ঘৰত গুচি আহিলোঁ। এইখিনি বাইদেউ কৈছে অঘটন ঘটিয়াই থাকোঁ, পাগলী বুলি কৈছে। মোক সেই পাগলীৰ প্ৰমাণটা মোক কিন্তু দিব লাগিব বাইদেউ, মই কিন্তু মই পাগলে না ভালে, মোক সেইগিলা লাগিব। পাগল হ'লে মইতো এনেকৈ কথা ক'ব নোৱাৰোঁ না। আমাৰ ব্লক কংগ্ৰেছৰ নেতৃত্বত এটি প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। আজি আমাৰ লগত আছে আমাৰ ব্লক প্ৰেচিডেণ্ট ব্লকৰ অৰবিন্দ ৰাভা ডাঙৰীয়া আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকল আছে। লগতে আমাৰ লগত আমাৰ মৰিয়াচৰাৰ এগৰাকী জনজাতীয় মহিলা আমাৰ নাথ বাইদেউ, তেওঁ আমাৰ লগত আছে, আৰু কেইবাগৰাকী আমাৰ বয়োজ্যেষ্ঠ মহিলা যিসকলে অৰুণোদয়ৰ পৰা তেওঁলোকৰ নাম বঞ্চিত হৈছে, তেওঁলোক আজি আমাৰ লগত উপস্থিত আছে। আজি আমি এটি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। আমাৰ কাৰ্যসূচীৰ মূলতে উদ্দেশ্য এইটোৱে আছিল যে আমি বিভিন্ন সংবাদ মাধ্যমত, ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াত আমি এটা বাতৰি দেখাব পালোঁ। এই বাতৰিটো হৈছে যে আমাৰ মৰিয়াচৰাৰ এগৰাকী জনজাতীয় মহিলা, তেওঁ এটা কথা কৈছে সংবাদ মাধ্যমত, ৰাজহুৱাভাৱে কৈছে যে মৰিয়াচৰা গাঁৱত অৰুণোদয় আঁচনি সম্পৰ্কে তেওঁ অৰুণোদয় আঁচনিটো পাবৰ কাৰণে তেওঁ সেই অঞ্চলৰে এজন বিজেপি দলৰ বুথ প্ৰেচিডেণ্ট, তেওঁৰ নাম সূৰ্য বড়ো, তেওঁৰ ওচৰত তেওঁ ৰিকুৱেষ্ট কৰিছিল যে অৰুণোদয়ত যাতে তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰি দিয়ে। আৰু প্ৰেক্টিকেলি মহিলাগৰাকীৰ পৰিয়ালটো অতি দৰিদ্ৰ, যে এই যে তেওঁ ৰিকুৱেষ্ট কৰিলে সূৰ্য বড়ো ডাঙৰীয়াক, বিজেপিৰ বুথ প্ৰেচিডেণ্টগৰাকীক, তেখেতে এই মহিলাগৰাকীক এটা অশালীন প্ৰস্তাৱ দিলে। সূৰ্য বড়ো ডাঙৰীয়াই তেওঁক মহিলাগৰাকীক ক'লে
যে তুমি মোৰ এই অশালীন প্ৰস্তাৱটো যদি মানি লোৱা তেতিয়াহ'লে তোমাক মই অৰুণোদয় যিখন আঁচনিৰ তালিকা প্ৰস্তুত কৰি আছোঁ সেই তালিকাত তোমাৰ নামটো অন্তৰ্ভুক্ত কৰি দিম। এইটো অতি দুৰ্ভাগ্যজনক, যিটো আমি মৰ্মাহত হৈছোঁ, আমি লাজ পাইছোঁ যে অসম নিচিনা মুলুকত য'ত আমি মহিলাক সদায় সন্মান দিওঁ, আগস্থান দিওঁ, বিশেষভাৱে জনজাতীয় মহিলাসকলক আমি সদায় সকলোকে শ্ৰদ্ধা ভক্তি কৰোঁ, আৰু আজি এটা চৰকাৰী আঁচনি পাবলৈ কাৰণে এগৰাকী মহিলাক যদি বিজেপিৰ এজন বুথৰ সভাপতিয়ে এনেধৰণৰ যদি এটা অশালীন প্ৰস্তাৱ দিয়ে, এইটো অতি লজ্জাজনক কথা। মই এই ঘটনাক তীব্ৰভাৱে গৰিহণা দিছোঁ, আৰু মই এইটো কৈছোঁ চৰকাৰক যে এনেকুৱা যাতে ঘটনাবিলাক যাতে পুনৰ হ'বলৈ নাপায়, এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই মহিলাগৰাকীয়ে কথাখিনি ৰাজহুৱাভাৱে কৈছে, ইতিমধ্যে কথাবোৰ আমি যেনেকৈ সংবাদ মাধ্যমত আমি গম পাইছোঁ, সংবাদ মাধ্যমৰ জৰিয়তে ঠিক তেনেকৈ জিলা প্ৰশাসন, বিভাগীয় মন্ত্ৰী, লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াও নিশ্চিতভাৱে এইটো গম পাইছে। আজি প্ৰতিদিন পেপাৰতো এইটো খুব ডাঙৰকৈ এই বাতৰিটো তাতে প্ৰকাশ কৰা গৈছে যে চৰকাৰে ইমানখিনি জনাৰ পিছতো, ইমানখিনি অৱগত হোৱাৰ পিছত চৰকাৰে এতিয়ালৈকে সেই ব্যক্তিজনক তেওঁলোকে কিয় গ্ৰেপ্তাৰ কৰা নাই, চৰকাৰে কিয় গ্ৰেপ্তাৰ কৰা নাই, পুলিচ প্ৰশাসনে কিয় ব্যৱস্থা লোৱা নাই, কিয় মহিলাগৰাকীৰ ওচৰত আহি চৰকাৰে এই কথাৰ সত্যতা বা অসত্য বিয়াৰ বিচাৰ লোৱা নাই, এই কথাটো আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক প্ৰশ্ন কৰিছোঁ। আৰু এইটো যে এই প্ৰথম হৈছে এনেকুৱা নহয়, যেতিয়াৰ পৰা এই বিজেপি চৰকাৰখন আহিছে, যেতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াই যেতিয়াৰ পৰা শপত গ্ৰহণ কৰিছে, তেতিয়াই আমি দেখিছোঁ যে বিভিন্ন সময়ত অসমৰ মহিলাসকলৰ তেওঁলোকক বিভিন্ন অজুহাতত তেওঁলোকক অপমানিত কৰা হৈছে, তেওঁলোকক লজ্জিত কৰা হৈছে, তেওঁলোকৰ ওপৰত অশালীন বক্তব্য দাঙি ধৰা হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুদিন আগতে আপোনালোকেও বিভিন্ন পেপাৰ মাধ্যমত আপোনালোকে প্ৰকাশ কৰিছে যে তেওঁ কৈছে যে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে এখন নিৰ্বাচনী সভাত, পঞ্চায়তৰ নিৰ্বাচনী সভাত তেওঁ নিজৰ মুখেদিয়ে নিজে কৈছে যে যোৱাটো কংগ্ৰেছ চৰকাৰৰ দিনত যিসকল মহিলাৰ বিভিন্ন বিভাগত, ই স্বাস্থ্যই হওক, ই শিক্ষাই হওক, ই সকলো বিভাগ কথা কৈছোঁ, আজি লেকচাৰাৰে হওক, কলেজত কৰ্মৰত মহিলাই হওক, বা যিকোনো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডে হওক, বা ACS অফিচাৰে হওক, বা যি হওক, এই মহিলাসকলে তেওঁলোকে অসৎ উপায়েৰে চাকৰি পোৱা বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সাংঘাতিকভাৱে অশালীন মন্তব্য কৰিছে অসমৰ মহিলাসকলৰ ওপৰত, যিটো কাৰণে আজি সমগ্ৰ মহিলা সমাজ লজ্জিত হৈছে, অপমানিত হৈছে। কাৰণ এই কথাবিলাক যেতিয়া বিভিন্ন মাধ্যমত প্ৰকাশ হৈছে, সেই পৰিয়াললৈ যিসকলৰ পৰিয়ালৰ মহিলাই চাকৰি কৰে, তেওঁলোকৰ পৰিয়ালৰ প্ৰতি এটা সামাজিকভাৱে এটা অপমানৰ এটা পৰিস্থিতি আহি পৰিছে। মই সেইকাৰণে কথাখিনি ইয়াতে অনুকোৱালোঁ যে যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহিলে, তেতিয়াৰ পৰা কিন্তু বিভিন্ন ধৰণৰ আমাৰ মহিলাৰ ওপৰত অত্যাচাৰ চলিছে। ইয়াত ইন্দ্ৰাণী তেহবিলদাৰ ডাঙৰীয়া আপোনালোকে জানে, লগতে আমাৰ পুলিচ অফিচাৰ আমাৰ ৰাভা ডাঙৰীয়ানী, আমাৰ জোনমণি ৰাভা ডাঙৰীয়ানীৰ ওপৰত কি হৈ গ'ল আজিলৈকে ইয়াৰ কথাবিলাক প্ৰমাণ হোৱা নাই। ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনাটো আজিলৈকে কথাবিলাকৰ সঠিকভাৱে তদন্ত হোৱা নাই। তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ চৰকাৰখনে গোটেই অসমৰ মহিলাসকলক তাৰমানে তেওঁলোকে অপমান হ'বৰ কাৰণে এটা খোলা এটা মঞ্চ দিছে নেকি? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাবিলাক কোৱাৰ কাৰণে আজি গাঁৱে ঘূৰে বিজেপিৰ নেতা পালি নেতাসকলেও মৰ সাহ কৰিছে যে আজি তেওঁলোকে যিকোনো কথাত মহিলাক অপমান কৰিবৰ কাৰণে তেওঁলোকে অলপৰ কাৰণে তাৰমানে তেওঁলোকে সংকোচ কৰা নাই, অলপো শংকা কৰা নাই। আমি বিচাৰোঁ যে এইজন ব্যক্তি যিজনে এখেতক ইমান এটা অপমান কৰিলে, তেওঁৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে, কঠোৰতম শাস্তি হ'ব লাগে। লগতে আমি এইটোও কওঁ যে যিহেতু অৰুণোদয়ৰ নামত আমি পেপাৰতো পাইছোঁ, আৰু আমাৰ বাইদেউগৰাকীয়ে নিজে ক'লে যে অৰুণোদয় পাবলৈ হ'লে 2000 টকা তেওঁলোকে উৎকোচ দিব লাগে বিজেপি নেতাসকলক। যদি তেনেকুৱা দুৰ্নীতি যদি এই পৰিস্থিতি যিহেতু আমাৰ হৈছে, চৰকাৰে ইয়াৰ ওপৰত এটা এনকুৱাৰী দিব লাগে, যিসকলে দুৰ্নীতি কৰিছে তেওঁলোকৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে। আমি চৰকাৰক আজি এই আপোনালোকৰ সংবাদ মাধ্যমেৰে এই মানুহখিনি যাতে ভৱিষ্যতলৈ যাতে কোনো বিজেপি নেতাই যাতে আমাৰ অসমীয়া মহিলাৰ ওপৰত এনেধৰণৰ অশালীন প্ৰস্তাৱ নিদিয়ে, তাৰ কাৰণে
মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ চৰকাৰে ইমিডিয়েটলি এটা এই ঘটনাবিলাকৰ ওপৰত তদন্ত দি ইয়াৰ ওপৰত এটা ইমিডিয়েটলি শাস্তিমূলক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো আমাৰ দলৰ তৰফৰ পৰা এইটো দাবী।